নমস্কাৰ। এই বিষয়টোলৈ সদ্যহতে ৰাজ্যখনত ভিন্ন সংবাদ মাধ্যমে চৰ্চা চলি আছে আৰু এটা জ্বলন্ত সমস্যা হিচাপে এইটো উপস্থাপিত হৈছে। নিশ্চিতভাৱে এই বক্তব্য প্ৰদানৰ প্ৰাক মুহূৰ্ততে এই কথাটো আমি ক'ম যে এগৰাকী চৰকাৰী শিক্ষক হিচাপে লোকপিয়ল, নিৰ্বাচন আৰু দুৰ্যোগ প্ৰশমন এই তিনিওটা কাম আমাৰ দায়িত্বৰ ভিতৰৰ কাম। এয়া শিক্ষা অধিকাৰ আইন 2009 অহাৰ পিছত আইনগতভাৱে কাম দায়িত্ব আৰু তাৰ আগতেও 2009 চনত শিক্ষা অধিকাৰ আইন অহাৰ আগতেও লোকপিয়ল বুলি ক'লে শিক্ষকসকলৰ দায়বদ্ধতা আছিল, আজিও আছে আৰু আজিও আমি সেই দায়িত্ব পালনৰ কাৰণে প্ৰতিশ্ৰুতিবদ্ধ। এই কথাখিনি আমি অস্বীকাৰ কেতিয়াও নকৰোঁ। কিন্তু প্ৰশ্নটো হ'ল যে এই দায়বদ্ধতাখিনিক আমি কেনেধৰণে সুপৰিকল্পিতভাৱে আগবঢ়াই নিম, সেইটো হ'ল আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। নিশ্চিতভাৱে লোকপিয়ল এটা ৰাজ্যখনৰ কাৰণে, দেশখনৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়। সমান্তৰালকৈ ৰাজ্যখনৰ বা দেশখনৰ শৈক্ষিক ব্যৱস্থাটো এটা গুৰুত্বপূৰ্ণ বিষয়। সেইবাবে এই দুইটা কাম কেনেধৰণে সুন্দৰভাৱে পৰিচালিত হ'ব তাৰ এটা দীৰ্ঘম্যাদী পৰিকল্পনাৰ প্ৰয়োজন। আমি গোটেই বিষয়খিনি এইখিনি সময়ত আমি অবজাৰ্ভ কৰি দেখিছোঁ যে এই যিখিনি আমাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে সেয়া কেৱল পৰিকল্পনাত হোৱা বিলম্বৰ বা পৰিকল্পনাত হোৱা কিছু ভুলৰ ফল। এই কাৰণেই যে আমাৰ সন্মানীয় বিশ্বজিৎ পেগুদেৱে বিভিন্ন সংবাদ মাধ্যমৰ আগত তেখেতে প্ৰকাশ কৰিছে যে আমি বা আমাৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়েও প্ৰকাশ কৰিছে যে আমি এজনীয়া বিদ্যালয়ৰ পৰা দুজনীয়া বিদ্যালয়ৰ পৰা শিক্ষকক আমি নিব নালাগে। তৃতীয়তে কৈছে বিশ্বজিৎ পেগু ডাঙৰীয়াই কৈছে যে আমি প্ৰধান শিক্ষকসকলক আমি এই দায়িত্ব দিয়া নাই, দিব নালাগে বা এজনীয়া বিদ্যালয়ৰ পৰা নিদিওঁ। কিন্তু কথাটো হ'ল যে বাস্তৱত সেইটো হৈছে নে নাই। বাস্তৱত আমি দেখিছোঁ যে বিভিন্ন জিলাত প্ৰধান শিক্ষকসকলক 45 বছৰৰ তলৰ প্ৰধান শিক্ষকসকলক বাধ্যতামূলকভাৱে এই কাৰ্যত নিয়োজিত কৰিবৰ কাৰণে আদেশ প্ৰকাশ হৈছে। বা আমি দেখিছোঁ যে এজনীয়া বিদ্যালয়, বিশেষকৈ অসমৰ গ্ৰাম্যাঞ্চলখিনিত থকা যিখিনি প্ৰাথমিক বিদ্যালয়, এই বিদ্যালয়খিনিত আপোনাৰ এভাৰেজ মানে 99% বিদ্যালয়ৰ শিক্ষকৰ সংখ্যা 2জন প্ৰাথমিক বিদ্যালয়ৰ। গতিকে তাত ডেফিনেটলি এই শিক্ষকসকলক লৈ যোৱাৰ ফলত বিদ্যালয়খনত পাঠদানৰ ক্ষতি হ'বই। সেয়ে আমি তাৰ এটা অল্টাৰনেট চিন্তা আমি আগতীয়াকৈ কৰিব লাগিছিল। যেনে ধৰক তাত ওচৰে পাজৰে অৱসৰপ্ৰাপ্ত শিক্ষক আছে, তেখেতসকলক আমি এংগেজ কৰাই ল'ব পাৰিলোহেঁতেন, ইত্যাদি ইত্যাদি কথাবোৰ আমাৰ পৰিকল্পনাত ক'ৰবাত ভুল হোৱা কাৰণে আচলতে পৰোক্ষভাৱে ছাত্ৰ ছাত্ৰীসকল ক্ষতিগ্ৰস্ত হ'বলগীয়া হৈছে। গতিকে আমি এই কথাটোকেই ক'ম যে যিহেতু এইটো এটা গুৰুত্বপূৰ্ণ বিষয়, এইটো কৰিবই লাগিব দেশখনৰ স্বাৰ্থত। গতিকে যিটো ছেকেণ্ড ফেজ যেতিয়া আহি আছে, প্ৰথম ফেজৰ বিষয়েটো আলোচনা কৰি লাভেই নাই, কাৰণ ইতিমধ্যে কাম ফিল্ডত হৈ আছে, গোটেই কাম হ'বলৈ গৈ আছে। ছেকেণ্ড ফেজটোত যাতে এই ধৰণৰ প্ৰব্লেমখিনি নাহে তাৰ কাৰণে এতিয়াই দুয়োটা বিভাগৰ এটা সমন্বয়ৰ মাজেৰে এটা পৰিকল্পনা কৰা ভাল। মই প্ৰসংগক্ৰমে কথাটো কৈছোঁ যে ছেকেণ্ড ফেজটো আৰম্ভ হ'ব 1 ফেব্ৰুৱাৰীৰ পৰা 1 মাৰ্চলৈকে, এমাহৰ বাবে। আৰু আমি দেখিছোঁ যে ইতিমধ্যে কণ্ট্ৰাডিকশ্যন এটা আৰম্ভ হৈ গৈছে। কিয়? যে সৰ্বশিক্ষা অভিযান মিছনৰ তৰফৰ পৰা ইতিমধ্যে ঘোষণা কৰা হৈছে যে অহা 6, 7, 8, 9 প্ৰথম ফেজ, 19, 20, 21, 22 দ্বিতীয় ফেজ আৰু 2, 3, 4, 5 তৃতীয় ফেজত গুণোৎসৱ হ'ব। অৰ্থাৎ তৃতীয় ফেজৰ গুণোৎসৱ আৰু দ্বিতীয় ফেজৰ চেঞ্চাছৰ সময়টো সীমাটো এক হৈ গ'ল। তাৰমানে এইটো এটা কণ্ট্ৰাডিকশ্যন হ'ব। গতিকে এই যে কণ্ট্ৰাডিকশ্যনটো হৈছে, এইটো হোৱাৰ মূল কথাটোৱে হ'ল দুইটা বিভাগৰ মাজত এই সময়ত এটা সমন্বয়ৰ প্ৰয়োজন আছিল, সেই সমন্বয়হীনতাটোত ভুগিছে। এইটো তাৰ লগতে চাব, আমাৰ 17 তাৰিখলৈকে এই ফাৰ্ষ্ট ফেজৰ কাম চলিব। 24 তাৰিখৰ পৰা আপোনাৰ প্ৰথম মূল্যায়ন, 6 মাহিলী পৰীক্ষা। এতিয়া এই এসপ্তাহৰ পিছত বিদ্যালয়খনত য'ত শিক্ষকেই নাই তাত প্ৰস্তুতিটো হ'ব কেনেকৈ? তাতকৈ ডাঙৰ কথা, একেটা সময়তে এইখিনি সময়তে যোৱাকালি এখন আদেশ ওলাইছে। কি আদেশ ওলাইছে? যে টিচিং এট ৰাইট লেভেল বুলি এটা প্ৰগ্ৰাম আমাৰ চলি আছিল। সেই প্ৰগ্ৰামটোৰ যিটো মিডলাইন এছেছমেণ্ট, সেই তাৰ কাৰণে ডেট দিয়া হ'ল 28 তাৰিখ। 28 তাৰিখৰ ভিতৰত আমি শেষ কৰিব লাগিব, 28 আগষ্ট। আৰু 5 ছেপ্টেম্বৰৰ ভিতৰত ইয়াৰ সকলোবিলাক আমি কি কৰিব লাগিব? ডাটা আপডেট কৰিব লাগিব। একে সময়তে বৃক্ষবন্ধু কাৰ্যসূচী চলি আছে, একে সময়তে SHVR বুলি এটা প্ৰগ্ৰেম চলি আছে, আদি ইত্যাদি। এই গোটেই কথাবোৰে ইফালে বিদ্যালয়খনত
মানে শিক্ষকৰ অভাৱ হৈছে, আনহাতে এনেধৰণৰ কামবোৰো কৰিব লগা হৈছে। এটা সাংঘাতিক ধৰণৰ খেলি মেলি হৈছে, আৰু এইটো এইকাৰণেই হৈছে যে ইয়াত পৰিকল্পনাৰ ক'ৰবাত অভাৱ হৈছে। আমি আশা কৰিম যে এই পৰিকল্পনাটো শুদ্ধভাৱে কৰিলে দেশৰ স্বাৰ্থত হ'বলগীয়া কামখিনিও হ'ব। আৰু শৈক্ষিক কথা ক'ব খুজিছোঁ, এই যিটো মানসিক কষ্টটো আছেই, লোকপিয়লৰ কামত যাওঁতে ক্লাছ কৰিব লাগে, এজনে অৰ্ডাৰ দিছে, এজনে আকৌ লোকপিয়লৰ কথা কৈছে, মানে বহুত আছেই। তাৰ একেটা সময়তে কিন্তু আমাৰ শিক্ষকসকল ইমান মানে অশান্তিত আছোঁ মানসিকভাৱে যে আজি পদৰ পৰা পদত্যাগ কৰাৰ পিছত সেই পদত্যাগী পদলৈকে আকৌ লৈ গৈ কি প্ৰক্ৰিয়াৰে নাজানো আজি শিক্ষকসকলক পদত্যাগী পদত দৰমহা দি শিক্ষকসকলক মানসিকভাৱে ধ্বংস কৰি দিয়া হৈছে। সেইটো হয়। একেটা সময়তে আজি আপোনাৰ চাব যে 31 জুলাইৰ ভিতৰত ট্ৰেন্সফাৰ এক্ট মতে শিক্ষকসকলক ট্ৰেন্সফাৰ দিব লাগে, 31 জুলাইৰ ভিতৰত নহ'ল, আগষ্ট মাহত দিয়া হ'ল, দি কৈ দিয়া হৈছে যে আপোনালোকে 14 দিনৰ ভিতৰত জইন কৰি দিয়ক। ফলত কি হ'ল, শিক্ষকসকলক ইফালে আকৌ চেঞ্চাছৰ পৰা ডিউটিৰ পৰা এৰি নিদিয়ে, সেইফালে শিক্ষকসকলৰ ট্ৰেন্সফাৰ অৰ্ডাৰখন ইনভেলিড হৈ যায়। মিউচুৱেল ট্ৰেন্সফাৰখিনি হ'ল, ছিংগল ট্ৰেন্সফাৰখিনিৰ ক্ষেত্ৰত এই ধৰণৰ অৱস্থাটো হৈ আছে। মুঠৰ ওপৰত শিক্ষকসকলক এনেকে পেচি ধৰা হৈছে যে শিক্ষকসকলে মানসিক শান্তিৰে কাম কৰিব পৰা নাই। আনকি মই আপোনালোক কৈছোঁ যে আমি শিক্ষকসকলক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে এতিয়া বা শিক্ষকসকলক মানে সান্তনা দি ৰাখিবলৈ আমাৰ কাৰণে যথেষ্ট কষ্ট হৈছে। ষ্টুডিঅ'ত আজি মুকলিকে কৈছোঁ, এই SRDৰ জৰিয়তে নিয়মীয়া হোৱা শিক্ষকসকলৰ পদত্যাগ কৰাৰ পিছত পদত্যাগী পদত তেওঁলোকক পুনৰ ঠিকাভিত্তিকভাৱে কেন্দ্ৰৰ আঁচনিভুক্ত ধনেৰে দৰমহা দিবলৈ লোৱা শিক্ষকসকলে আজি আমালৈকে মেছেজ কৰি আছে যে ছাৰ আমি প্ৰয়োজনত আমি তাৰমানে নিজক নিঃশেষ কৰিব লাগিব। মই সকলোকে কিন্তু আহ্বান জনাইছোঁ তেনেকুৱা কোনো নিগেটিভ কথা চিন্তা নকৰিব। সন্মিলনীয়ে এই কথাৰ ক্ষেত্ৰত পুৰা লাগি আছে, লাগি থাকিব। সকলো শিক্ষকক নিশ্চিতভাৱে ন্যায় প্ৰদান কৰা হ'ব। যে 31 জুলাইৰ ভিতৰত ট্ৰেন্সফাৰ এক্ট মতে শিক্ষকসকলক ট্ৰেন্সফাৰ দিব লাগে, 31 জুলাইৰ ভিতৰত নহ'ল, আগষ্ট মাহত দিয়া হ'ল, দি কৈ দিয়া হৈছে যে আপোনালোকে 14 দিনৰ ভিতৰত জইন কৰি দিয়ক। ফলত কি হ'ল, শিক্ষকসকলক ইফালে আকৌ চেঞ্চাছৰ পৰা ডিউটিৰ পৰা এৰি নিদিয়ে, সেইফালে শিক্ষকসকলৰ ট্ৰেন্সফাৰ অৰ্ডাৰখন ইনভেলিড হৈ যায়। মিউচুৱেল ট্ৰেন্সফাৰখিনি হ'ল, ছিংগল ট্ৰেন্সফাৰখিনিৰ ক্ষেত্ৰত এই ধৰণৰ অৱস্থাটো হৈ আছে। মুঠৰ ওপৰত শিক্ষকসকলক এনেকে পেচি ধৰা হৈছে যে শিক্ষকসকলে মানসিক শান্তিৰে কাম কৰিব পৰা নাই।